কিন্তু আমি যদি নিজক সামগ্ৰিকভাৱে পৰিচয় দিওঁ কি বুলি আমি অসমীয়া আৰু আমি যেতিয়া অসমীয়া বুলি পৰিচয় দিওঁ অকলে কোচ কলিতা বামুণ গোসাঁই আহোম চুতীয়া এইকেইটা মানুহে নেকি নহয় অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি সকলো বৃহত্তৰ অসমীয়া কোনোবা আহোম কোনোবা মটক কোনোবা মিচিং কোনোবা দেউৰী কোনোবা কান্তি কোনোবা কাৰ্বি কোনোবা ডিমাচা কোনোবা ৰাজবংশী বড়ো সকলো কিন্তু আমি বৃহত্তৰ অসম আৰু আমাৰ এই অসমীয়া পৰিচয়টো আমাক কিহে দিছে ভাষা সাহিত্য সংস্কৃতি আৰু ইয়াত আপোনালোকে কি কৰিছে এই সাহিত্য আৰু সংস্কৃতিৰে সাধনা কৰিছে কিয় যে আমাৰ সমাজখনক ৰাজনীতিয়ে ভাগ কৰে কিন্তু সাহিত্য আৰু সংস্কৃতিয়ে সদায় এক কৰে ৰাজনৈতিক নেতাই আমাক ভাগ কৰে হিন্দু কৰে মুছলমান কৰে খ্ৰীষ্টান কৰে কিন্তু সাহিত্য আৰু সংস্কৃতিয়ে সেইবিলাক একো নকৰে মানুহ কৰে মানুহ ৰাজনৈতিক নেতাই সংঘাত সৃষ্টি কৰে আৰু এই সাহিত্য সংস্কৃতি কৰা মানুহে সংঘাত লিখিছে সংঘাত নিবিয়পায় কি কৰে সমন্বয় সম্প্ৰীতি সম্বন্ধ মজবুত কৰে আৰু মই ভাবো এই সাহিত্য সংস্কৃতি সাধনা মঞ্চ ইয়াত সেই সম্প্ৰীতি সমন্বয় আৰু সম্বন্ধ মজবুত কৰিবৰ কাৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য সফল হওক তেওঁলোকৰ ভৱিষ্যত দৰ্শন অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈ বিয়পি পৰক উদাৰ মনেৰে এনেকুৱা এটা পদক্ষেপ লওক বহুতে অনুসৰণ কৰক অনুকৰণ কৰক আৰু সঁচা এখন সমাজ গঢ়ি তোলক য'ত উচ্চ নিচ কোনো ধৰ্মীয় ভেদাভেদ কোনো ধনী দুখীয়া এইবিলাক য'ত নাথাকিব য'ত আমি সকলো এক য'ত শ্ৰেণীহীন এখন সমাজ আমি সকলোৱে বিচাৰো এই সমাজখন যাতে আমি সকলোৱে পাওঁ তাৰ কাৰণে এই সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ দৰে অনুষ্ঠানৰ প্ৰয়োজন আছে গতিকে আপোনালোক এই দিশত অগ্ৰসৰ হওক আপোনালোকলৈ শুভেচ্ছা জনালোঁ পুনৰ এই অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ কৰাৰ কাৰণে উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এই বিশাল সামাজিক অভিৱৰ্তনত দুপৰীয়াৰ পৰা এতিয়ালৈকে ধৈৰ্য আৰু সহ্য কৰি আপোনালোকে যিখিনি মহানতাৰ পৰিচয় দিলে মোৰ ক'বলৈ মন গৈছে যে সুনিতা উইলিয়ামছৰ পিছত চাগে ধৈৰ্যশীল মহিলা যদি ক'ৰবাত আছে তেনেহ'লে আপোনালোক কাৰণ দেৱজিৎ ফুকনৰ পৰা মই গম পাইছিলোঁ যে আপোনালোক বোলে 11মান বজাতেই আহিছে এই 11 বজাৰ পৰা এতিয়া এই 4:30 বাজিবৰ হ'ল ইমান সময় যদি আপোনালোক ধৈৰ্য ধৰি সহ্য কৰি এই প্ৰখৰ ৰ'দে আপোনালোকক আমনি কৰাৰ পিছতো ইয়াৰ পৰা উঠি নগৈ এই যে ইমান সময় ভাষণ শুনি আছে 8 দিনৰ কাৰণে মহাকাশলৈ গৈ 8 মাহতকৈ বেছি সময় যেনেকৈ এতিয়া মহাকাশত আবদ্ধ হৈ সুনিতা উইলিয়ামছে ধৈৰ্যৰ এটা পৰিচয় দিছে ভাবক আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী আপোনাৰ স্বামী আপোনাৰ পত্নী 3 ঘণ্টা নাথাকিলে হে ক'ত আছা তুমি আপুনি ফোন কৰি ব্যাকুল কৰি দিয়ে আৰু সেই মানুহজনী কাৰো লগত একো সংযোগ নথকাকৈ মোটামুটি এই মহাকাশ নাছাৰ লগত যি সম্পৰ্ক সেইটো বাদ দি এই মহাকাশখনত 8 দিনলৈ যোৱা মানুহগৰাকী এতিয়া মাহৰ পিছত মাহ তাতেই থাকিছে ইমান ধৈৰ্য ধৰিছে এই ধৈৰ্যটো আপোনালোকেও ধৰাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এই অঞ্চলটোৰ সকলো ৰাইজৰ মৰম ভালপোৱা সদায় বুকুত ফুটিত কৰি ৰাখিম বুলি প্ৰতিশ্ৰুতি দি আগন্তুক ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাই মোৰ বক্তব্য ইমানতে সামৰি মাৰিছোঁ নমস্কাৰ।